So hello guys, welcome to my YouTube channel. So guys, আজি এই ভিডিওটো যাৰ মানে আপোনাৰ স্কুটাৰ আছে, স্কুটাৰ মানে যেনেকৈ আপোনাৰ এণ্টক হ'ল, এক্টিভা হ'ল, মানে আমি যাক আমি সাধাৰণতে স্কুটি বুলি কওঁ, তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব, কাৰণ মই আজি এই ভিডিঅ'টোত মানে কেইটামান এনেকুৱা বস্তু দেখাম যিবিলাক মানে সাধাৰণতে ছাৰ্ভিচ চেণ্টাৰত আপোনাৰ মানে চেঞ্জ নকৰে বা ভাল নকৰে। তো যদি মানে সেইটো এটা বহুত বেছি সময় লাগে যদি চেঞ্জ নকৰে, তো সেই বস্তুটোৱে মানে আপোনাৰ ইঞ্জিনটো আপোনাৰ প্ৰব্লেম কৰিব পাৰে। আপোনালোকে দেখিছে চাগে কিছুমান স্কুটি আপোনাৰ খেটখেটকৈ মাত্ৰা ওলায়, কিবা খেটখেটকৈ, তো মানে সেই বস্তুটো হ'ব পাৰে। তো সেইকাৰণে মই আজি দেখাম আপোনালোকক যে কি ভাল কৰিব লাগে, কি ঠিক কৰিব লাগে, কি সলাব লাগে, যাতে আপোনাৰ সেই প্ৰব্লেমটো নহয় আৰু যাতে আপোনাৰ স্কুটিখন বা আপোনাৰ স্কুটাৰখন যিয়ে নহওক, আপোনাৰ এণ্টক হওক, এক্টিভা হওক, প্লেচাৰ হওক বা আপোনাৰ যিয়ে নহওক, তো সেইখন যাতে আপোনাৰ বেছি দিনলৈকে আপুনি ভালদৰে চলাব পাৰে। চ' গাইজ, এতিয়া মই যাম বাস্তাঘাট তিনিআলিলৈ। তো তাত এখন গেৰেজ আছে, তো তাতে মই সুধিছিলোঁ বস্তু কেইটামান কথা। তো তাত চাওঁগৈ গেৰেজখন খোলা আছে নে নাই আৰু বস্তুখিনি পাৰ্টছখিনি এভেইলেবল আছে নে নাই চাওঁগৈ। চ' যদি নাই তেতিয়াহ'লে কালি চেঞ্জ কৰিব লাগিব, নহ'লে বেলেগ এখন জেগাত গৈ চেঞ্জ কৰিব লাগিব। তো চাওঁ গৈ পেলাই এতিয়া খোলা আছে নাই, যদি খোলা আছে আপোনাক চেঞ্জ কৰিম, আপোনাক দেখাই আছোঁ। চ' গাইজ, এতিয়া মই গৈ আছোঁ বাস্তাঘাটলৈকে, বাস্তাঘাট তিনিআলিলৈ। তো মানে চাওঁ যদি তাতে যদি দোকান পাওঁ তাতে ঠিক কৰিম, নহ'লে কালিলৈকে চাম। চ' গাইজ, মানে কালি বা পৰহিলৈ এটা ৰাইড মৰাৰ কথা আছে। যদি ৰাইডটো মৰা হয় তেন্তে মানে স্কুটিখন অলপ এতিয়া যিখিনি প্ৰব্লেম আছে সেইখিনি মই আপোনাক দেখাম। তো সেইখিনি মানে ঠিক কৰাটো কম্পালচৰি, নহ'লে মানে ৰাইডটো মানে অলপ যোৱা ৰিস্কি হৈ যায়। তো মই এতিয়া বাস্তাঘাট তিনিআলি পালোহি। তো এতিয়া চাওঁ যিখন দোকানত এনেই ঠিক কৰোঁ সেইখন এতিয়া খোলা আছে নে নাই। যদি খোলা নাই তেন্তে কাইলৈ ঠিক কৰিব লাগিব। তো এতিয়া বাস্তাঘাট তিনিআলি পালোহি। তো গাইজ, দোকানখন বাৰু খোলা আছে এতিয়া। চ' গাইজ, এতিয়া আহি পালোঁ দোকানখনলৈকে আৰু দাদাজনে বস্তুবোৰ ঠিক কৰি আছে। চ' গাইজ, দেখিব পাৰে ৱেডাৰটো অলপ বেয়া হৈ আছে, আপোনালোকে দেখিব পাৰিছে। তো এতিয়া আপোনালোকক দেখাই আছোঁ কি ঠিক কৰোঁ, কি নকৰোঁ। চ' গাইজ, এতিয়া আপোনালোকে দেখিব পাৰে এতিয়া এই দাদাজনে খুলি আছে চকাটো। চ' গাইজ, ফাৰ্ষ্টত এতিয়া চকাটো খুলি পেলাই ব্ৰেক শ্বুটো চেঞ্জ কৰিম। তেন ব্ৰেক শ্বুটো চেঞ্জ হোৱাৰ পিছত বাকীখিনি বস্তু আপোনালোকক দেখাই আছোঁ। চ' গাইজ, দেখিব পাৰিছে এতিয়া মানে চকাটো খোলা হৈ গ'লগৈ আৰু এতিয়া মানে ব্ৰেক শ্বুটো এতিয়া এইটো পুৰণা ব্ৰেক শ্বুটো দেখিব পাৰিছে। তো এতিয়া মানে ইয়াত নিউ ব্ৰেক শ্বু লগোৱা হ'ব। চ' গাইজ, দাদাজন গৈছে ব্ৰেক শ্বুটো আনিব, তেতিয়ালৈকে আপোনালোকক ইম্পৰ্টেণ্ট বস্তু দেখাওঁ। চ' গাইজ, দেখিব পাৰিছে এইটো যিটো আপোনাৰ দেখিব পাৰিছে আপোনাৰ চিলভাৰ কালাৰৰ টাইপৰ ৰিং এটা আছে। চ' গাইজ, এইখিনিতে মানে ফিল্টাৰ থাকে আৰু তাৰ কাম কি আপোনালোক দেখাই আছোঁ। চ' গাইজ, দেখিব পাৰিছে এখন হৈছে আপোনাৰ ফেন। চ' গাইজ, এই যিখন ফেনখন, এই ফেনখনৰ পৰা মানে হাৱা যায়, হাৱা গৈ পেলাই আপোনাৰ ঘূৰি পেলাই মানে এইখিনি দেখিছে এইটোৰ পৰা মানে আহি পেলাই এই যিটো আপোনাৰ এই বক্স টাইপ আছে ক্লাছৰ বক্সটো, সেই ক্লাছৰ বক্সটোত সোমাই আৰু আপোনাৰ যিটো আপোনাৰ ক্লাছ আছে সেই ক্লাছটো মানে আপোনাৰ ঠাণ্ডা কৰি ৰাখে। যদি আপোনাৰ হাৱাটো মানে পাছ হ'ব নোৱাৰে তেতিয়া মানে এই ক্লাছটো মানে লং ৰাইডত গৰম হৈ যায় আৰু গৰম হোৱাৰ পিছত মানে আপোনাৰ ইঞ্জিনটোৰ পৰা এটা খেট বা কিবা কিট টাইপৰ এটা মাত আহে, আপোনালোকে শুনিছে চাগে। চ' গাইজ, এতিয়া মানে সেই বস্তু চাফা কৰি দেখাই আছোঁ। চ' গাইজ, চাব পাৰে এইটো নিউ ব্ৰেক শ্বুটো আহি গ'ল। এতিয়া নিউ ব্ৰেক শ্বুটো এতিয়া ফিটিং কৰিব এপিনে আপোনালোকক দেখাইছোঁ ভালকৈ। চ' গাইজ, চাব পাৰে এইটো আপোনাৰ ফিটিং হৈ আছে। তো আপোনাৰ ফিটিং হোৱাৰ পিছত আপোনাক আকৌ এইটো যোনটো মই ফিল্টাৰ কথা কৈছোঁ এই ফিল্টাৰটো মই দেখাই আছোঁ। আৰু গাইজ, যেতিয়া মানে আপোনালোকে যিটো ব্ৰেক শ্বুট সেইটো চেঞ্জ কৰিব, তেতিয়া মানে যিটো চকাত যিটো আপোনাৰ অলপ কাৰ্বন টাইপৰ জমা হৈ যায় সেইখিনি আপোনালোকে চাফা কৰি ল'ব। চ' গাইজ, এতিয়া আপোনালোকে দেখিব পাৰিছে চকাটো লগাই দিয়া হ'ল। এতিয়া জাষ্ট খালি কেবলডাল লগাই পেলাই তাৰ যিটো নটটো হয় ব্ৰেকৰ নটটো, সেই নটটো টাইট কৰি দিয়া আছে। চ' এতিয়া মানে ব্ৰেকৰ কামটো হৈ গ'ল। চ' গাইজ, এতিয়া আপোনালোকক মই যিটো ফিল্টাৰৰ কথা কৈছোঁ সেই ফিল্টাৰটো চাফা কৰা দেখাম। চ' গাইজ, চাব পাৰে এতিয়া গোটেই ক্লাছ কভাৰটো আৰু মানে দেখিব পাৰিছে অলপ লেতেৰা হৈ গৈছে, বহুতখিনি লেতেৰা হৈছে বাৰু। এয়া চাব পাৰে লেতেৰা পৰি আছে। চ' গাইজ, এতিয়া মানে দেখাইছোঁ আপোনালোকক যিটো ফিল্টাৰটো দেখাইছোঁ। চ' গাইজ, এইটো ফিল্টাৰ চাব পাৰে এই ফিল্টাৰটোৰ পৰা মানে যদি জাম হৈ থাকে তো ইয়াত মানে আপোনাৰ হাৱাটো ভালকৈ নাহে, আৰু হাৱাটো ভালকৈ নাহিলে মানে এই বস্তুবোৰ আপোনাৰ মানে হিট হৈ পেলাই মানে ডেমেজ হৈ যোৱাৰ চান্স থাকে। চ' গাইজ, এতিয়া আপোনালোকে কণ্ডিশ্যনটো চাব পাৰে আৰু এতিয়া এইটো চাফা কৰিবলৈ আপোনাক দেখাই আছোঁ। চ' গাইজ, এইটো হৈছে ফিল্টাৰটো এইটো। চ' গাইজ, এতিয়া যিটো ফিল্টাৰ কথা কৈছিলোঁ সেইটো এতিয়া হাৱা মাৰি পেলাই ধুনীয়াকৈ চাফা কৰা হৈছে, চাব পাৰে। তো এতিয়া ধুনীয়াকৈ মানে গোটেইখিনি বস্তু ধুনীয়াকৈ মুচি কাচি চাফা কৰি ধুনীয়াকৈ আকৌ লগাই দিয়া হ'ব। চ' গাইজ, এতিয়া এইটো লগাই দিয়াৰ পিছত আকৌ নেক্সট যিটো বস্তু ভাল কৰিব লাগে বা চেঞ্জ কৰিব লাগে সেই বস্তুটো আপোনালোকক দেখাই আছোঁ। চ' গাইজ, এতিয়া দেখিব পাৰিছে এতিয়া ধুনীয়াকৈ এইটো আকৌ ৰিটাৰ্ণ লগাই আছোঁ। তো মানে ইয়াত এটা প্ৰব্লেম হ'ল কি, যিটো নেক্সট যদি বস্তু এইটো হৈছে আপোনাৰ গিয়াৰ অইল, সেই গিয়াৰ অইলটো বোলে ইয়াত দোকানখন এভেইলেবল নাই। চ' মই সেইটো আকৌ মৰিগাঁৱৰ পৰা আনিব লাগিব। তো এতিয়া এইখিনি ধুনীয়াকৈ মৰিগাঁৱৰ পৰা গিয়াৰ অইলটো কিনি লৈ আহি পেলাই ইয়াত চেঞ্জ কৰিম। চ' চাব পাৰে এইটো হৈছে গিয়াৰ অইল। এইটো গিয়াৰ অইলটো ল'ব আহিছিলোঁ মৰিগাঁৱলৈ। তো মানে আহোঁতে মানে ৰেকৰ্ড কৰিছিলোঁ ফুটেজখিনি, কিন্তু মানে ফুটেজখিনি আপোনালোকে নাজানো সেই নেটৱৰ্কটো চাই প্ৰব্লেম আছে, মুখত চাব লাগিব। তো এতিয়া ওলাই দিওঁ ইয়াৰ পৰা, এখন হৈছে দোকানখন, ইয়াৰ পৰা লৈছোঁ।
তো এতিয়া যাওঁ বাছনাহতলৈকে, বাছনাহতত গৈ আকৌ আপোনাৰ গিয়াৰ অইলটো চেঞ্জ কৰি দিমগৈ। চাব পাৰে মানে মানুহবোৰ কি মানে আপোনাৰ ইয়াত দেখিছে ট্ৰিপলিং কৰি আহি আছে, ৰাস্তাটো এৰি দিয়া নাই, পিছত মানে চোৱাও নাই। তো মানে এনেকুৱা কৰিব নালাগে আৰু। যদি মানে যোৱা আছে এক্সাম শেষ হোৱা আগতে মানে ঘৰতে সোমাই আছোঁ, ক'তো ঘূৰিব কৰিব যাব পৰা নাই আৰু মানে জানে আপোনালোকে এনেকৈ একেৰাহে থাকিলে লাগে। তো মানে ঘূৰি আহিব মন আছিলে, কিন্তু যদি এতিয়া বতৰটো যদি এনেকুৱা কৰি থাকে তেতিয়াহ'লে যাবতো নোৱাৰিম ন। তো বতৰ নিমিলিলে উপায়টো নাই। যদি বতৰ বেয়া থাকে তেতিয়াহ'লে আকৌ আপোনাৰ মানে গ'লেও মানে আকৌ মানে কালি পৰহিৰ ভিতৰতে নগ'লে মানে আৰু পিছত আপোনাৰ লগৰ কেইটামানৰ মানে কাম অলপ আছে তাৰ মাজতে। নহয় কালি বা পৰহিৰ ভিতৰত তেন্তে আকৌ আপোনাৰ 25 তাৰিখ মানেহে যোৱা হ'ব চাগে, মানে আপোনাৰ 23, 24, 25 এনেকুৱা মানতহে আকৌ যোৱা হ'ব চাগে, যদি এইকেইদিনতে যোৱা নহয়। তো গাইছ এতিয়া গিয়াৰ অইলটো লৈ আহিলোগৈ, এতিয়া গিয়াৰ অইলটো চেঞ্জ কৰি দিওঁ আৰু আপোনাৰ গোটেইখিনি কাম ক্লিয়াৰ হৈ যাব মানে স্কুটিখনৰ। সেইটো চাব পাৰে, এইটো হৈছে আপোনাৰ গিয়াৰ অইল, এইটো এমেৰণৰ পৰা আনিছোঁ গিয়াৰ অইলটো। তো এতিয়া আপোনাৰ ইয়াৰ পৰা মানে গিয়াৰ অইলটো ওলাব, ইয়াত আপোনাৰ তেলত থাকে। এইটো দিছে, এইটো আপোনাৰ বহুতে ভাবে কি আপোনাৰ স্কুটিত গিয়াৰ বক্স নাথাকে, কিন্তু আপোনাৰ স্কুটিত গিয়াৰ বক্স থাকে। এইটো হৈছে গিয়াৰ বক্সটো। তো ইয়াতে মানে তেল অলপ থাকে, সেই তেলটো মানে আপোনাৰ 6-7 হাজাৰ কিলোমিটাৰ মূৰে মূৰে চেঞ্জ কৰিব লাগে। তো এতিয়া মোৰটো চেঞ্জ কৰি দিওঁ, দেখিব পাইছে এইটো আগৰটো পুৰণাটো, এতিয়া নতুনটো ইয়াত আছে, এপাক ভৰাই দিম নতুনটো। গাইছ এতিয়া গিয়াৰ অইলটো এতিয়া ভৰাই আছে ই। তো গাইছ এতিয়া গিয়াৰ অইলটো সলোৱা হৈ গ'লগৈ। তো এতিয়া গোটেইখিনি কাম হৈছে, তো এতিয়া জাষ্ট খালি ঘৰত যামগৈ। গাইছ এতিয়া বস্তুখিনি চেঞ্জ কৰি পেলাই মই বৰ্তমান ঘৰ আহি পালোঁ। আপোনালোকে দেখিলে কি কি চেঞ্জ কৰিলোঁ, কি কি সলালোঁ আৰু কি কি ঠিক কৰিলোঁ। গাইছ আপোনালোকৰ যদি স্কুটিখন প্ৰায় 10,000 মান কিলোমিটাৰ হ'ল, আপুনি এইখিনি বস্তু আপুনি চেক কৰা নাই বা সলোৱা নাই, তেন্তে আপুনি সোনকালে গৈ বস্তুখিনি চেক কৰক। যদি বেয়া হৈছে ঠিক কৰক, আৰু যদি কিবা সলাব লগা আছে সলাই দিয়ক। কাৰণ যদি আপুনি এনেকৈ চলাই থাকে ন, তো আপোনাৰ পিছত প্ৰব্লেম হ'ব পাৰে। আৰু তাৰ লগতে যিটো মই কৈছিলোঁ আপোনাৰ ৰাইডৰ কথাটো, তো যদি ৰাইডৰ যদি যোৱা হয় তেন্তে আপুনি 3-4 দিনৰ ভিতৰত ভিডিঅ' পাই যাব আপোনালোকে। যদি যোৱা নহয় তেন্তে গমেই পাব ভিডিঅ' নাপালে যে যোৱা নহ'লে। আৰু যদি যোৱা নহয় তেন্তে আকৌ 10 দিনমানৰ পিছত চাগে আকৌ প্লেনটো কৰিম যোৱা। তো হ'লে তেতিয়া আপোনালোকে দেখিব। গাইছ আজি এই ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক কৰি দিব আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব যদি আপোনাৰ ভাল লাগিছে। গাইছ আকৌ নেক্সট ভিডিঅ' লগ পাম, তেতিয়ালৈকে গাইছ টাটা বাই বাই।